যোগ্যজনক বঞ্চিত কৰা কংগ্ৰেছৰ এক বৈশিষ্ট্য, এক চৰিত্ৰ। আৰু কংগ্ৰেছৰ টিকট কিয় নহয় সেয়া সৰ্বজন বিদিত, প্ৰত্যেকজন অসমৰ মানুহে জানে যে কংগ্ৰেছৰ টিকট যোগ্যজনে কিয় নাপায়, কিহৰ লেনদেন হয়, প্ৰতিজন মানুহে জানে। এইকাৰণে দাখিল কৰিছোঁ, কংগ্ৰেছে যিটো গাদ্দাৰী কৰিলে আমি কংগ্ৰেছ দলৰ কাৰণে কি কৰা নাই। দিনে ৰাতি খাটিয়ে ইমান কষ্ট কৰি কংগ্ৰেছ দলৰ লগত আছিলোঁ, তথাপি মোক কংগ্ৰেছ দলে কোনেও দিয়া নাই। টিকেট দিব বুলি আশা দি যোৱা ৰাতি 12টাৰ পিছত মেছেজ দিয়ে যে টিকেটটো তোমাক দিয়া নহ'ল। এই মুহূৰ্তত আৰু আমি কি ক'ম? সৰ্বসাধাৰণ ৰাইজে মোক এতিয়া ধৰিছে যে আমি ইলেকশ্যন খেলিবই লাগে। হঠাৎ আমি ৰাইজৰ দলৰ সিদ্ধান্ত লৈছোঁ, অখিল গগৈ আমাৰ নীতি আদৰ্শ ভাল এটা দল, গতিকে সৰ্বসাধাৰণ ৰাইজৰ লগত থাকে, দুখীয়া ৰাইজৰ লগত থাকে, গতিকে আমি ৰাইজৰ দলেই বাছি লৈছোঁ। কংগ্ৰেছৰ টিকট কিয় পোৱা নাযায় এইটো সকলো ৰাইজে এতিয়া গম পাইছে। যোৱা 2 টাইমে মই পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিলোঁ এবাৰ আৰু জিলা পৰিষদ সদস্য হিচাপে আছিলোঁ। নতুন দল, নতুন আদৰ্শ ৰাইজৰ মাজত লৈ যোৱাৰ এক প্ৰচেষ্টা আমি হাতত লৈছোঁ। অখিল গগৈৰ নীতি আদৰ্শ, ৰাইজৰ দলৰ নীতি আদৰ্শ মানুহে আঁকোৱালি লৈছে। নতুন দল হিচাপে আমি পাকাবেতবাৰী সমষ্টিত 2খনকৈ জিলা পৰিষদ আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। আমি পাইলট প্ৰজেক্ট হিচাপে লৈছোঁ। আমি গোটেই অসমত বিশেষ ঠাই বাছি লৈ আমি খুব কম সংখ্যক জিলা পৰিষদ বা কম সংখ্যক পঞ্চায়তত প্ৰাৰ্থী থিয় কৰাইছোঁ। আৰু আমি আলোচনা বিলোচনা কৰি এটাই সিদ্ধান্ত লৈছোঁ, আমি য'ত প্ৰাৰ্থী থিয় কৰাম তাত আমি বিজয় নিশ্চিত হ'ম, আৰু বিজয় নিশ্চিত কৰিব পৰা প্ৰাৰ্থীকে আমি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিম। গতিকে আপোনালোকে জানে যে মমতাজ বেগম তেখেত পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিল, তেখেত শেহতীয়া সমাপ্ত হোৱা কাৰ্যকাল জিলা পৰিষদ আছিল। তেখেতৰ নিচিনা এগৰাকী বলিষ্ঠ নেত্ৰী আমি ৰাইজৰ দলত পাই সুখী হৈছোঁ। আৰু তেখেতৰ নেতৃত্বত ইতিমধ্যে আমাৰ অঞ্চলত যথেষ্ট কাম হৈছে, উন্নয়নমূলক কাম হৈছে। তেখেতৰ সহজ সৰল চৰিত্ৰ, তেখেতৰ সহজ সৰল কথা বাৰ্তা আমাৰ ৰাইজৰ দলৰ নীতি আদৰ্শৰ লগত মিলিছে। আলোচনা কৰিছোঁ, তেখেতক আমি গ্ৰহণ কৰি লৈছোঁ, আঁকোৱালি লৈছোঁ দলত। আৰু তেখেতেও অখিল গগৈৰ নীতি আদৰ্শক ভাল পাই আমাৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে, ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে। গতিকে ৰাইজৰ মুখে মুখে এটাই শব্দ ওলাইছে যে কংগ্ৰেছে যি প্ৰতাৰণা কৰিলে মমতাজ বেগমৰ লগত, তেখেতে হাৰে সমজে এগৰাকী কংগ্ৰেছী ব্যক্তি আছিল। ধন চন সকলো লগাই কংগ্ৰেছৰ কাৰণে কাম কৰিছিল, কংগ্ৰেছৰ কাৰণে কন্দা মানুহ মাজে সময়ে আপোনালোকে জানে যেতিয়া টিকেট কেন্দ্ৰিক যুদ্ধ হয়, কংগ্ৰেছে প্ৰতাৰণা কৰা নজিৰ প্ৰতিটো নিৰ্বাচনতে হয়। যোগ্যজনক বঞ্চিত কৰা কংগ্ৰেছৰ এক বৈশিষ্ট্য, এক চৰিত্ৰ। আৰু কংগ্ৰেছৰ টিকট কিয় নহয় সেয়া সৰ্বজন বিদিত, প্ৰত্যেকজন অসমৰ মানুহে জানে যে কংগ্ৰেছৰ টিকট যোগ্যজনে কিয় নাপায়, কিহৰ লেনদেন হয়, প্ৰতিজন মানুহে জানে। গতিকে সেই কংগ্ৰেছৰ যি প্ৰতাৰণামূলক চৰিত্ৰ, কংগ্ৰেছৰ যি সুশাসন, কংগ্ৰেছৰ বিধায়কৰ যি চৰিত্ৰ, এইবাৰ উদঙাই তুলিম আৰু পাকাবেতবাৰী সমষ্টিৰ 2খনকৈ জিলা পৰিষদ আমি বিজয় সুনিশ্চিত কৰিম। ৰাইজৰ মুখে মুখে ইতিমধ্যে ঢৌ উঠিছে, সেয়া পহুমাৰা জিলা পৰিষদ এৰিয়াই হওক, সেয়া কালদিয়া জিলা পৰিষদ এৰিয়াই হওক। গতিকে আমি কাম আৰম্ভ কৰিছোঁ, আমাক ৰাইজে সহায় জনাইছে। এক বিজয় উৎসৱ যেন পৰিৱেশ আমি পাইছোঁ আমাৰ অঞ্চলত। প্ৰতিজন মানুহে মমতাজ বেগমৰ সিদ্ধান্তক বলিষ্ঠ কণ্ঠে প্ৰশংসা কৰিছে। হয়, ইমান দিন আমি তেখেতক ভাল পাই কংগ্ৰেছ ভাল নাপালেও আমি তেখেতৰ কাৰণে কংগ্ৰেছ কৰিছিলোঁ। এটাই কথা এই বৃহত্তৰ অঞ্চলৰ যে মমতাজ বেগমৰ নেতৃত্বত আমি কংগ্ৰেছ কৰিলোঁ। আমি কংগ্ৰেছক বহুতো মানুহে ভাল নাপায়ও তেখেতৰ বৰিষ্ঠ নেতৃত্বৰ কাৰণে ইমান দিনে কংগ্ৰেছ কৰি আছিল। এতিয়া ৰাইজৰ দলৰ মানুহখিনি উৎফুল্লিত হৈছে, আৰু ৰাইজৰ দল কৰিম কৰা ভবা মানুহখিনিয়েও এতিয়া এগৰাকী অভিভাৱক পাইছে, জিলা পৰিষদ এৰিয়াত নেতৃত্ব দিব পৰা মানুহ পাইছে। গতিকে ৰাইজৰ দলৰ ঢৌ ইতিমধ্যে উঠিছে। এইবাৰ পহুমাৰা জিলা পৰিষদ আৰু কালদিয়া জিলা পৰিষদ আমি বিজয় সুনিশ্চিত কৰিম, এয়া আমাৰ ৰাইজৰ মুখে মুখে শুনি আমি প্ৰায় সুনিশ্চিত হৈছোঁ। গতিকে আমি আশাবাদী, আমাৰ জয় নিশ্চিত।